ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখ টকাকৈ। ৰাজ্যবাসীলৈ পুনৰ এক সুখবৰ, ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখকৈ টকা। আৰু এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আপুনি কেনেকৈ লাভ কৰিব এই ৫ লাখ টকা আৰু ইয়াৰ বাবে আপুনি কি কি কৰিব লাগিব সবিশেষ জানিবলৈ চাওক আমাৰ এই সম্পূৰ্ণ প্ৰতিবেদন। আৰু প্ৰতিবেদনটো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধা লাভ কৰিব পাৰে। ৰাজ্য চৰকাৰে এটা ভাল খবৰ দিছে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখকৈ টকা। ৰাজ্য চৰকাৰে আপোনাৰ বাবে লৈ আহিছে এটা বিশেষ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক বৃহৎ ঘোষণা। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালে। মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়োৱা হ'ব এই অনুদান। আৰু প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব 61 মৃত কৰ্মচাৰীক অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ইটোৰ পিছত সিটো ভাল খবৰ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। 1000, 2000 বা 1 লাখ টকা নহয়, সৰ্বমুঠ ৫ লাখ টকা দিব চৰকাৰে। আৰু প্ৰতিটো পৰিয়ালে লাভ কৰিব এই ৫ লাখকৈ টকা, অৰ্থাৎ এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ। এই বৃহৎ ঘোষণা কৰিলে হিমন্ত চৰকাৰে। অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰিব। অৰ্থ সাহায্য অৰ্থাৎ বৃত্তীয় সাহায্য প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু এককালীন সাহায্য আপুনিও লাভ কৰিব ৫ লাখ টকা। ইটোৰ পিছত সিটো ভাল খবৰ দিছে হিমন্ত চৰকাৰে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালে। মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়োৱা হ'ব এই অনুদান। আৰু প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব 61 গৰাকী মৃত কৰ্মচাৰীক অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ৰাজ্য চৰকাৰে এটা ভাল খবৰ দিছে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখকৈ টকা। ৰাজ্য চৰকাৰে আপোনাৰ বাবে লৈ আহিছে এটা বিশেষ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া এক বৃহৎ ঘোষণা। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালে। মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়োৱা হ'ব এই অনুদান। আৰু প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব 61 মৃত কৰ্মচাৰীক অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ইটোৰ পিছত সিটো ভাল খবৰ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। 1000, 2000 বা 1 লাখ টকা নহয়, সৰ্বমুঠ ৫ লাখ টকা দিব চৰকাৰে। আৰু প্ৰতিটো পৰিয়ালে লাভ কৰিব এই ৫ লাখকৈ টকা, অৰ্থাৎ এককালীন সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ। এই বৃহৎ ঘোষণা কৰিলে হিমন্ত চৰকাৰে। অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰিব। অৰ্থ সাহায্য অৰ্থাৎ বৃত্তীয় সাহায্য প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু এককালীন সাহায্য আপুনিও লাভ কৰিব ৫ লাখ টকা। ইটোৰ পিছত সিটো ভাল খবৰ দিছে হিমন্ত চৰকাৰে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত এই সুবিধা লাভ কৰিব ৰাজ্যৰ প্ৰতিটো পৰিয়ালে। মৃত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ আগবঢ়োৱা হ'ব এই অনুদান। আৰু প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব 61 গৰাকী মৃত কৰ্মচাৰীক অৰ্থ সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা।